নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত 2025 চনৰ মহাকুম্ভ মেলাৰ ওপৰত ভিত্তি কৰি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। যিখিনি প্ৰশ্ন আসাম পুলিচ ABUB, DME, DHS পৰীক্ষাৰ লগতে আন সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি সহায়ক হ'ব। তো আজিৰ প্ৰশ্ন হৈছে, হোৱেৰ ৱাজ দ্য মহাকুম্ভ মেলা হেল্ড ইন 2025? 2025 বৰ্ষৰ মহাকুম্ভ মেলা ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ নাছিক মহাৰাষ্ট্ৰ, অপশ্যন বি উজ্জৈন মধ্যপ্ৰদেশ, অপশ্যন চি প্ৰয়াগৰাজ উত্তৰ প্ৰদেশ আৰু অপশ্যন ডি হৰিদ্বাৰ উত্তৰাখণ্ড। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰয়াগৰাজ উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ কুম্ভ ইন কুম্ভ মেলা? কুম্ভ মেলাৰ কুম্ভ শব্দৰ অৰ্থ কি? অপশ্যন এ কলচ পাত্ৰ বা কল, অপশ্যন বি ৰিভাৰ নদী, অপশ্যন চি মেলা আৰু অপশ্যন ডি বাট বা স্নান। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলচ পাত্ৰ বা কল। নেক্সট কুৱেশ্যন, হাউ মেনি টাইপছ অফ কুম্ভ মেলা আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কুম্ভ মেলা কিমান প্ৰকাৰৰ হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4, অৰ্থাৎ ভাৰতত 4 প্ৰকাৰৰ কুম্ভ মেলা হয়। আৰু সেই 4 প্ৰকাৰৰ কুম্ভ মেলা হৈছে, প্ৰথমটো হৈছে পূৰ্ণ কুম্ভ মেলা, যিটো প্ৰত্যেক 12 বছৰৰ পিছত প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জৈন আৰু নাছিকত অনুষ্ঠিত হয়। দ্বিতীয়টো হৈছে অৰ্ধ কুম্ভ মেলা, যিটো প্ৰত্যেক 6 বছৰৰ মূৰত প্ৰয়াগৰাজত অনুষ্ঠিত হয়। আৰু তৃতীয়টো হৈছে মহাকুম্ভ মেলা, যিটো প্ৰায় 144 বছৰৰ মূৰত প্ৰয়াগৰাজত অনুষ্ঠিত হয়। আৰু চতুৰ্থটো হৈছে মহাকুম্ভ মেলা, যিটো প্ৰতি বছৰে জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহলৈ প্ৰয়াগৰাজত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, অন হুইচ ৰিভাৰ বেংকছ 2025 মহাকুম্ভ মেলা ৱাজ হেল্ড? 2025 মহাকুম্ভ মেলা কোনটো নদীৰ পাৰত অনুষ্ঠিত হৈছিল? অপশ্যন এ শিপ্ৰা, অপশ্যন বি কৃষ্ণা, অপশ্যন চি গোদাবৰী, অপশ্যন ডি গংগা যমুনা এণ্ড সৰস্বতী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা যমুনা এণ্ড সৰস্বতী। অৰ্থাৎ 2025 মহাকুম্ভ মেলা গংগা, যমুনা আৰু সৰস্বতী এই ত্ৰিবেণী সংগমত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, মহাকুম্ভ মেলা ইজ ৰিলেটেড টু হুইচ মাইথলজিকেল ইভেণ্ট? মহাকুম্ভ মেলা কোনটো পৌৰাণিক ঘটনাৰ লগত জড়িত? অপশ্যন এ ৰামায়ণ, অপশ্যন বি মহাভাৰত, অপশ্যন চি কৃষ্ণলীলা আৰু অপশ্যন ডি সমুদ্ৰ মন্থন। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সমুদ্ৰ মন্থন। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ফেয়াৰ কুম্ভ মেলা ইজ অৰ্গেনাইজড এট হাউ মেনি হোলি প্লেচেছ ইন ইণ্ডিয়া? বিশ্বৰ বৃহত্তম মেলা কুম্ভ মেলা ভাৰতৰ কেইটা পবিত্ৰ স্থানত আয়োজন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4, অৰ্থাৎ 4টা স্থানত আয়োজন কৰা হয়। আৰু সেই 4টা স্থান হৈছে হৰিদ্বাৰ, য'ত গংগা নদীৰ পাৰত হয়। দ্বিতীয়টো হৈছে উজ্জৈন, শিপ্ৰা নদীৰ পাৰত হয়। তৃতীয়টো হৈছে নাছিক, গোদাবৰী নদীৰ পাৰত হয়। আৰু চতুৰ্থটো হৈছে প্ৰয়াগৰাজ, আৰু এই প্ৰয়াগৰাজত গংগা, যমুনা আৰু সৰস্বতী নদীৰ পাৰত হয়। নেক্সট কুৱেশ্যন, ইন হুইচ স্ক্ৰিপচাৰ ইজ দ্য মহাকুম্ভ মেলা ডিছক্ৰাইব? মহাকুম্ভ মেলাৰ বৰ্ণনা কোন গ্ৰন্থত আছে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্কন্দ পুৰাণ। নেক্সট কুৱেশ্যন, হুৱেৰ উইল দ্য নেক্সট কুম্ভ মেলা বি হেল্ড ইন 2027? 2027 চনৰ পৰৱৰ্তী কুম্ভ মেলা ক'ত অনুষ্ঠিত হ'ব? অপশ্যন এ প্ৰয়াগৰাজ UP, অপশ্যন বি নাছিক মহাৰাষ্ট্ৰ, অপশ্যন চি হৰিদ্বাৰ উত্তৰাখণ্ড আৰু অপশ্যন ডি উজ্জৈন MP বা মধ্যপ্ৰদেশ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাছিক মহাৰাষ্ট্ৰ। দ্য নেক্সট কুম্ভ মেলা উইল বি হেল্ড ইন নাছিক Maharashtra in the year 2027.
দ্য ফায়াৰ উইল বি হেল্ড অন দ্য বেংকছ অফ গোদাবৰী ৰিভাৰ। তো পৰৱৰ্তী 2027 চনৰ কুম্ভ মেলা নাছিকত অনুষ্ঠিত হ'ব আৰু নাছিকৰ গোদাবৰী নদীৰ পাৰত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, ইন হুইচ মান্থ ইজ মাঘ কুম্ভ মেলা হেল্ড ইন প্ৰয়াগৰাজ? প্ৰয়াগৰাজত মাঘ কুম্ভ মেলা কি মাহত অনুষ্ঠিত হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জানুৱাৰী টু ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মেইন অৰ্গেনাইজাৰ অফ মহাকুম্ভ মেলা 2025? মহাকুম্ভ মেলা 2025ৰ মুখ্য আয়োজক কোনটো? অপশ্যন এ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অপশ্যন বি, গভৰ্ণমেণ্ট অফ উত্তৰ প্ৰদেশ, অপশ্যন চি, প্ৰয়াগৰাজ মিউনিচিপাল কৰ্প'ৰেশ্যন আৰু অপশ্যন ডি, বিশ্ব হিন্দু পৰিষদ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গভৰ্ণমেণ্ট অফ উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ কুম্ভ মেলা ইনক্লুডেড ইন দ্য লিষ্ট অফ ইউনেস্কোছ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ? কিমান চনত কুম্ভ মেলা ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল? অপশ্যন এ 2011, অপশ্যন বি 2015, অপশ্যন চি 2017 আৰু অপশ্যন ডি 2020। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2017। নেক্সট কুৱেশ্যন, when did the 2025 কুম্ভ মেলা start and when does it end? 2025 চনৰ মহাকুম্ভ মেলা কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া ইয়াৰ অন্ত পৰে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 13 জানুৱাৰী টু 26 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, ফৰ হাউ মেনি ডেজ কুম্ভ মেলা ৱাজ হেল্ড ইন 2025? 2025ৰ কুম্ভ মেলা কিমান দিন হৈছিল? অপশ্যন এ 40 ডেজ, অপশ্যন বি 45 ডেজ, অপশ্যন চি 50 ডেজ আৰু অপশ্যন ডি 55 ডেজ। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 45 ডেজ। 2025ৰ মহাকুম্ভ মেলা প্ৰায় 45 দিন ধৰি হৈছিল। নেক্সট কুৱেশ্যন, অন হোৱাট বেচিছ ইজ ইট ডিচাইডেড হুৱেৰ দ্য কুম্ভ মেলা উইল বি অৰ্গেনাইজ? কি ভিত্তিত কুম্ভ মেলা ক'ত আয়োজন কৰা হ'ব সেইটো নিৰ্ণয় কৰা হয়? অপশ্যন এ, মুন চন্দ্ৰ, অপশ্যন বি চান সূৰ্য, অপশ্যন চি জোডেক ৰাশি চক্ৰ আৰু অপশ্যন ডি টাইম সময়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জোডেক ৰাশি চক্ৰ। নেক্সট কুৱেশ্যন, উজ্জয়ন কুম্ভ মেলা ইজ অৰ্গেনাইজ অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? উজ্জয়ন কুম্ভ মেলা কোনটো নদীৰ পাৰত আয়োজন কৰা হয়? অপশ্যন এ ৰবি, অপশ্যন বি তাপতি, অপশ্যন চি গংগা, অপশ্যন ডি শিপ্ৰা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিপ্ৰা। নেক্সট কুৱেশ্যন, আফটাৰ হাউ মেনি ইয়াৰ্ছ দ্য মহাকুম্ভ মেলা ৱাজ হেল্ড ইন প্ৰয়াগৰাজ? কিমান বছৰৰ পিছত প্ৰয়াগৰাজত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল? অপশ্যন এ 122, অপশ্যন বি 144, অপশ্যন চি 148 আৰু অপশ্যন ডি 120। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 144, অৰ্থাৎ 144 বছৰৰ পিছত প্ৰয়াগৰাজত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি ৰয়েল বাথ শ্বহীদ স্নান ৱাজ দেয়াৰ ইন প্ৰয়াগৰাজ মহাকুম্ভ মেলা ইন 2025? 2025 চনৰ মহাকুম্ভ মেলা প্ৰয়াগৰাজত কিমানটা শ্বাহী স্নান পাপ মুক্তিৰ বাবে কৰা স্নান আছিল? অপশ্যন এ 6, অপশ্যন বি 5, অপশ্যন চি 3 আৰু অপশ্যন ডি 2। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6। আৰু সেই 6টা শ্বহীদ স্নান হৈছে শ্বহীদ স্নান আছিল, প্ৰথমটো আছিল 13 জানুৱাৰী পৌষ পূৰ্ণিমাৰ দিনা, আৰু দ্বিতীয়টো আছিল 14 জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনা, আৰু তৃতীয়টো আছিল 29 জানুৱাৰী মাউনী অমাৱস্যাৰ দিনা, আৰু চতুৰ্থটো আছিল 2 ফেব্ৰুৱাৰী
বসন্ত পঞ্চমীৰ দিনা পঞ্চমটো আছিল 12 ফেব্ৰুৱাৰী মাঘ পূৰ্ণিমাৰ দিনা আৰু ষষ্ঠটো আছিল 26 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰিৰ দিনা নেক্সট কুৱেশ্যন which festival is also called the Mahakumbh of the East পূবৰ মহাকুম্ভ বুলি কোনটো উৎসৱক কোৱা হয় ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অম্বুবাচী মেলা অম্বুবাচী মেলা পূবৰ মহাকুম্ভ উৎসৱ বুলি জনা যায় নেক্সট কুৱেশ্যন ইন হাউ মেনি ইয়াৰ্ছ ইজ দ্য কুম্ভ মেলা অৰ্গেনাইজ ইন ইণ্ডিয়া কিমান বছৰত ভাৰতত কুম্ভ মেলাৰ আয়োজন কৰা হয় ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি 12 নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য মোবাইল এপ লঞ্চ ফৰ কুম্ভ মেলা 2025 2025ৰ মহাকুম্ভ মেলাৰ বাবে মুকলি কৰা এপটোৰ নাম কি অপচন এ কুম্ভ 2025 এপ অপচন বি মহাকুম্ভ ট্ৰেকাৰ অপচন চি মহাকুম্ভ মেলা 2025 এপ আৰু অপচন ডি প্ৰয়াগৰাজ পিলগ্ৰিম এপ ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি মহাকুম্ভ মেলা 2025 এপ